हेलो हाय কি খবৰ খবৰ ভাল সবৰে আহা কৈছো সবৰে খবৰ ভালে চলি আছে ঠিক আছে মই জাস্ট মাইকটো চেক কৰি লৈছো মাইকটো অন কৰিছো নহয় কাৰণ কেলে মানে মাজে মাজে কেনেকা হৈছে মানে ধৰি লও মই ভিডিও এটা ৰেকৰ্ডিং কৰি আছো লাষ্টত গৈছে মই মাইকে অন কৰা নাই এটো যেটো মাইক্ৰোফোন আছে এটো মই অনে কৰা নাই তেতিয়া মানে এনেকা মাথা বেয়া হৈ যায় তো এই কাৰণে চেক কৰি লৈছো আজি অন কৰিছো ন কৰা নাই ঠিক আছে তো ইয়াতে আমি আজি কি কৰিম অনুশীলনী 2.2 সমাধান কৰিম তোমালোকে চাই থাকিবা অনুশীলনী 2.2 কৰাৰ আগতে তোমালোকে পাৰিলে অকনমান অনুশীলনী 2.2 কনসেপ্ট ফৰ অনুশীলনী 2.2 এই ভিডিওটো অকনমান চাই লবা তাত মই বেছি একো কৰা নাই অকনমান জাস্ট সৰুৰাকে কনসেপ্ট দিছো হেতু তোমালোকে চাই লবা ঠিক আছে এতিয়া অনুশীলনী 2.2 কি আছে কি কেনেদৰে সমাধান কৰিব লাগে তোমালোকে চাই থাকিবা ঠিক আছে ফাৰ্স্ট ইয়াতে আমি চাই লও ঠিক আছে আমি এটাটাকে প্ৰতিটো প্ৰশ্ন সমাধান কৰিম আৰু কেনেকৈ কৰিম তোমালোকে ভালদৰে চাবা ঠিক আছে বস্তু কিছুমানৰ নিয়ম আছে এই নিয়ম অনুসৰি আমি কৰিম ভালদৰে মনোযোগেৰে চাই থাকিবা ঠিক আছে সলিউশন কি আছে প্ৰথম প্ৰশ্ন দিছো কি আছে তলত দ্বিঘাত বহুপদ সবকৰে দ্বিঘাত বহুপদ দিয়া আছে দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ পৰা সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা সহগবোৰৰ মাজত কি হৈছে সম্পৰ্কটো স্থাপন কৰিব গৈছে ঠিক আছে আমি যেটোৱে নিলিখো কিয় আমি এটা সমীকৰণৰ লগত ইয়াক তুলনা কৰিব লাগিব সেই সমীকৰণটো হৈছে ax² + b of x + c এইটোৰ লগত তুলনা কৰিব লাগিব ঠিক আছে ইয়াতে p of x কিমান দিয়া আছে বহুপদ px কিমান দিয়া আছে x² - 2x - 8 ঠিক আছে এতিয়া এর শূন্য উলাব লাগিব শূন্য মানে x এর ভ্যালু উলাব লাগিব x এর ভ্যালুটো উলাব লাগিব তাৰ পিছত আমি সমাধান কৰিম ঠিক আছে x এর ভ্যালু উলাবলৈ হলে তাৰ আগতে আমি ইয়াতে সাইডত লিখি লও ঠিক আছে ইয়াতে a এর মান কিমান হয় a এর মান আছে ইয়াতে x² হওক a কোন x² হওক x² হওক কোন আছে কোনো নাই মানে 1 b এর মান কিমান হ'ব b এর মান -2 কারণ x এর লগত কি আছে x এর লগত b আছে ইয়াতে প্লাস আছে কিন্তু ইয়াতে মাইনাস আছে -2 c এর মান কিমান হ'ব -8 এইখিনি তোমালে গম পাইছা এতিয়া ফার্স্ট স্টেপত আমি কি কৰিব লাগিব a আৰু c পূৰণ কৰিব লাগিব কি কৰিব লাগিব a আৰু c পূৰণ কৰা তোমালোকে ইয়াতে পূৰণ কৰাচোন কিমান হ'ব a আৰু c পূৰণ কৰিলে -8 * 1 -8 obviously -8 এতিয়া -8ক তুমি ভাঙি দিয়াচোন কেনেকৈ কৰিব লাগিব -8ক যদি মই ভাঙি দিও ধৰিছো মই -2 নাই কি লিখিম 8 * 1 নহলে 4 * 2 এই দুটা ভাঙিব পাৰিম আৰু ভাঙিব নোৱাৰি এতিয়া মোৰ চাব লাগিব যে ইয়াতে কিমান আছে 2 ভ্যালু অফ b কিমান 2 এতিয়া 8 যদি মাইনাস আইছে তেনেহলে 8 ৰ উৎপাদকবোৰ মাইনাস কৰি কৰি आंसर আনিব লাগিব যেনেকৈ 8 পূৰণ 1 8 মাইনাসও আছে তেনেহলে মাইনাস কৰি কিমান আনিব লাগিব 2 আনিব লাগিব তুমি মাইনাস কৰাচোন 8 ৰ পৰা 1 গলে কিমান থাকিব 7 আৰু 4 ৰ পৰা 2 গলে কিমান থাকিব 2 এতিয়া মই মাইনাস কিয় কৰিলো কাৰণ 8 টো মাইনাসত আহিছে যদি 8 টো প্লাসত আহিলে হয় তেনেহলে মই প্লাস কৰিব লাগিলে হয় ঠিক আছে এতিয়া চোৱা তুমি ইয়াতে 8 * 1 8 ৰ পৰা 1 মাইনাস কৰিলে 7 4 ৰ পৰা 2 মাইনাস কৰিলে 2 মোৰ ইয়াতে b ৰ ভ্যালু কিমান আছে 2 দ্যাট মিন্স মই এইটো ইউজ কৰিব লাগিব এইটো ইউজ কৰিব লাগিব মানে কেনেকৈ ইউজ কৰিম x² মাইনাস ঠিক আছে x² মাইনাস আচ্ছা ইয়াতে এটা বস্তু হা ধৰো px = 0 তেনেহলে মই ইয়াতে কি কৰিম x² - 2x - 8 = 0 এতিয়া ইয়াতে মই কৰি দিম x² - 2 মানে কিমান 4 - 2 * x - 8 = 0 এতিয়া কথাটো হল 4 ৰ পৰা 2 গলে কিমান থাকিব 2 মই লিখিব পাৰো 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 8 মই এটো লিখিব পাৰো ঠিক আছে এতিয়া মই ইয়াতে ধুনিয়াকে কেনে এটো কিয় কৰিলো 8 ৰ পৰা আনিলো -2 কিয় কৰিলো কাৰণ 8 ৰ আগত মাইনাসৰ চিন আছে ঠিক আছে এতিয়া ধুনিয়াকে তুমি ইয়াতে x² লিখি দিবা -4 * -4 * x - 4x এই মাইনাস আৰু এই মাইনাস মিলি প্লাস হৈ যাব +2x - 8 = 0 এতিয়া মই কমন লব লাগিব কমন কেনেকৈ লব পাৰিম সো ইয়াতে দুটা x আছে ইয়াতে এটা x আছে তাৰ মানে মই এটা x উলাই আনিব পাৰিম দুটাৰ পৰা মই এটা x বাহিৰ আনিলে ভিতৰত কেটা থাকিব এটা x থাকিব 4x ৰ পৰা x টো মই বাহিৰ কৰি আনিলে কোন থাকিব 4 থাকিব আহা কৈছে তোমালোকে বুজি পাইছা ঠিক আছে x² ৰ পৰা x এটা বাহিৰ কৰি আনিলো অনলি এটা x থাকিব ভিতৰত আৰু 4x ৰ পৰা x টো বাহিৰ কৰি আনিলো কোন থাকিব 4 থাকিব ঠিক আছে তাৰ পিছত ইয়াতে মই এই দুটাৰ পৰা কমন আনিম এতিয়া চোৱাচোন দেখি লাগি আছে এনেকা কমন নাই একচুয়ালি 8 মানে কিমান হয় 8 মানে কিমান হয় 8 মানে আমি জানো 4 * 2 হয় ঠিক আছে 4 * 2 হয় এতিয়া কথাটো হল ইয়াতে 2 আছে 8 ৰ ভিতৰত 2 আছে 4 * 2 তেনেহলে মই যদি 2 কমন লও কিমান থাকিব 2x ৰ পৰা 2 বাহিৰ কৰি আনিছো x থাকিব আৰু 8 ৰ ভিতৰৰ পৰা 2 বাহিৰ কৰি আনিলে কোন থাকিব -4 থাকিব এটা কথা সদায় মনত ৰাখিবা এই ব্ৰেকেটৰ ভিতৰত যেটো ভ্যালু আহিব হেতু সদায় কি আহিব লাগিব সেম টু সেম আহিব লাগিব এতিয়া ব্ৰেকেটৰ বাহিৰত থকা বস্তুখিনি একেলগে লিখা x + 2 একেলগে লিখিম আৰু x - 4 একেলগে লিখিম = 0 এতিয়া কথাটো হল দুটা বস্তু পূৰণ কৰিলে কেতিয়াবা 0 হ'ব পাৰে নেকি নোৱাৰে ঠিক আছে ইয়াতে চোৱা দুটা বস্তু পূৰণ হৈ আছে 0 হৈছে কেতিয়াবা 0 হ'ব পাৰে নেকি কেতিয়া 0 হ'ব পাৰে কেতিয়া যেতিয়া এজন 0 হয় ইহত দুজনৰ মাজত এজন 0 হ'বই লাগিব নহলে এটো 0 কেতিয়াও আহিব নহয় তাৰ মানে হয় মোৰ e0 আছে নহয় মোৰ e0 আছে মই নাজানো নহয় কোন 0 আছে তেনেহলে মই কি লিখিম হয়
x plus 2 equals to 0 বা x minus 4 equals to 0 দুটাৰ এটা 0 মই নাজানো কোনটো 0 মই ধৰিছো হয় ই হ'ব নহব ই হ'ব ঠিক আছে এতিয়া ইয়াতে যদি x ৰ ভ্যালু ওলাব যায় আমাৰ কিমান হ'ব -2 আৰু ইয়াতে যদি x ৰ ভ্যালু -4 হেফালে গলে কি হ'ব +2 দুটা ভ্যালু পাই গলো এই দুটা হ'ব এই সমীকৰণটোৰ শূন্য এতিয়া শূন্যবোৰক কিহেৰে বুজোৱা হয় এটা শূন্যক বুজোৱা হয় আলফা আনটোক বুজোৱা হয় বিটা তেনেহলে মই কিমান বুলি কম আলফা equals to -2 আৰু বিটা equals to কিমান হ'ব 4 ঠিক আছে এটা আলফা এটা বিটা আলফা কিমান -2 বিটা কিমান 4 ঠিক আছে এতিয়া তোমালোকে ভালদৰে জানা যে ইহতৰ কি থাকে ইহতৰ আলফা আৰু বিটা যেটো শূন্য দুটা পোৱা যায় শূন্য দুটা আৰু ইয়াতে কি হৈছে সহগবোৰৰ মাজৰ সম্পৰ্ক সহগবোৰৰ এবিসি মাজৰ সম্পৰ্কটো সত্যাপন কৰা কেনেকৈ সত্যাপন কৰিম ঠিক আছে সত্যাপন কেনেকৈ সত্যাপন কৰিম আমি জানো আলফা প্লাস বিটা equals to minus b by a এতিয়া ইয়াতে চোন আলফাৰ মান আমি কিমান পালো আলফাৰ ভ্যালু আমি -2 পালো ইয়াতে -2 বহা দিম আৰু বিটাৰ মান আমি কিমান পালো 4 পালো ইয়াতে 4 বহাই দিম -2 আৰু 4 -2 plus 4 কিমান হ'ব 4 ৰ পৰা 2 গলে 2 থাকিব আৰু এইফালে - b ৰ ভ্যালু আমি কিমান পাইছো ইয়াতে b ৰ ভ্যালু আমি -2 পালো -2 ওপৰত লিখি দিম a ৰ ভ্যালু কিমান পালো 1 মাইনাস মাইনাস ক্যান্সেল আউট 2 by 1 মানে 2 তাৰ মানে 2 দুফালে সেম টু সেম আছে সত্যাপন প্ৰুফ প্লাস আৰু এটা নিয়ম আছিল মূল দুটাৰ পূৰণফল মানে শূন্য দুটাৰ পূৰণফল c by a শূন্য কোন হয় আলফা আৰু ইহতৰ পূৰণফল কি হয় আলফা বিটা ইহতৰ ভ্যালুটো ইকুৱেল টু কাৰ সমান হ'ব c by a ইয়াতে চোৱাচোন c ৰ ভ্যালু কিমান আছে c ৰ ভ্যালু আছে -8 মই ইয়াতে লিখি দিছো -8 a ৰ ভ্যালু কিমান 1 তেনেহলে কিমান থাকিব -8 তলত 1 লিখিলেও হয় নিলিখিলেও হয় এইফালে আহা আলফা কিমান আছে আলফা আছে -2 পূৰণ -2 বিটা কিমান আছে 4 -2 আৰু 4 পূৰণ কৰিলে কিমান হ'ব -8 দুফালে ভ্যালু সেম টু সেম আছে সত্যাপন হৈ গল বাস ধুনিয়াকে তোমালোকে এইখিনি কৰিব লাগিব কাৰণ তোমালোকে এইটো ভালদৰে জানিব লাগিব যে আলফা প্লাস বিটা কৰিলে কিমান হ'ব -8 আৰু আলফা প্লাস বিটা কৰিলে -b by a আৰু আলফা ইনটু বিটা কৰিলে কিমান হ'ব আলফা ইনটু বিটা কৰিলে কিমান হ'ব c by a ওয়াও কোনে কৰিলে এইটো ঠিক আছে বাস ক্লিয়াৰ তাৰ পিছত আমি নেক্সট প্ৰশ্নটো কৰিম নেক্সট প্ৰশ্নটো ইয়াতে কি আছে সলিউশন মই দি দিছো ঠিক আছে ভালদৰে চাবা একে নিয়মতে যাব লাগিব 2 নম্বৰটো কি আছে ইয়াতে 4s square minus 4s plus 1 ঠিক আছে একচুয়ালি ইয়াতে কি কৰিব লাগিব ধৰ p of x equals to 0 এতেকে p of x equals to 0 মানে p of x মানে তো সমীকৰণটো বহুপদটো বুজাইছে equals to 0 ইয়াতে তোমালোকে এতে কি কৰিব লাগিব ইয়াতে চ a equals to কিমান আছে s square লগত কোন আছে 4 b equals to কিমান আছে -4 আৰু c equals to কিমান আছে 1 ঠিক আছে এতে সমীকৰণটো a আৰু c পূৰণ কৰা 4 * 1 কৰিলে কিমান হ'ব 4 into 1 কৰিলে কিমান হ'ব 4 কিন্তু 4 টো প্লাসত আছে না মাইনাসত আছে প্লাসত আছে তাৰ মানে 4 ক ভাঙিলে যেটো উৎপাদক পাম সেই উৎপাদক এবাৰ প্লাস কৰি দিব তুমি ইয়াতে 4 ক হৰুকে ভাঙাছন 4 equals to কিমান লিখিব 4 into 1 আৰু লিখিব পাৰো 2 into 2 ঠিক আছে 4 into 1 4 আৰু 1 প্লাস কৰিলে কিমান হ'ব 5 2 আৰু 2 প্লাস কৰিলে কিমান হ'ব 4 এতে মই প্লাস কিয় কৰিলো কাৰণ 4 টো পজিটিভ আহিছে ঠিক আছে এতিয়া তুমি লাহে কি ইয়াতে 4s square minus 4 ৰ ঠাইত আমি কি লিখিব পাৰো 2 into 2 কাৰণ এই দুটা প্লাস কৰিলে 2 plus 2 কৰিলে কিমান আহিব 4 আহিব ঠিক আছে এতিয়া 2 4 ক আমি কি লিখিব পাৰো 2 plus 2 into s plus 1 ঠিক আছে 2 plus 2 কৰিলে 4 2 2 গুণ 4 বাস খতম ঠিক আছে a আৰু c পূৰণ কৰিলে 4 সেই কাৰণে 2 2 গুণ পূৰণ কৰিলে 4 বাস এতিয়া তুমি লাহেকে কামটো কৰি যাও 4s square minus 2s minus a plus আকৌ -2s plus 1 equals to 0 ঠিক আছে এতিয়া আকৌ মই কি কৰিম এতিয়া ইয়াৰ পৰা কি কমন লব ইয়াতে s দুটা আছে ইয়াতে s এটা আছে তেনেহলে এটা s তো মই কমন লব পাৰিম এটো 100% শিওর ঠিক আছে ইয়াতে 4 আছে 4 মানে কিমান 2 into 2 আছে ভিতৰত তেনেহলে ইয়াতে দুটা 2 আছে ইয়াতে এটা 2 আছে মই এটা 2 তো বাহিৰত আনিব পাৰিম 4 ৰ পৰা 2 বাহিৰ কৰি আনিলে 2 থাকিব s স্কয়াৰৰ পৰা s বাহিৰ কৰি আনিলে s থাকিব ইয়াতে 2 বাহিৰ কৰি আনিছো s বাহিৰ কৰি আনিছো কোনো নাথাকে 1 থাকিব ঠিক তেনেকৈ ইয়াতে 2 ইয়াতে সোয়াসুন কিবা কমন আছে ইয়াতে 2s ইয়াতে 1 কমন নাই যার কোনো কমন নাই তার কমন এজনে থাকে হেতু 1 থাকে ঠিক আছে তেনে হলে ইয়াতে মই কি লিখিম 1 আৰু ব্ৰেকেটৰ পিছত কি লিখিম 2s - 1 এতে বহুতে প্ৰশ্ন সুধিব যে ইয়াতে মই -1 কি লিখিম ইয়াতে প্লাস আছিল একচুয়ালি ভাইটি তুমি ইয়াতে সোয়া আমাৰ মেইন মোটিভ টু ব্ৰেকেটৰ পিছত সেম বনাব লাগে সেই কাৰণে মই ইয়াতে -1 লৈছো -1 দি যেতিয়া 2s ক পূৰণ কৰি -2s -1 দি যেতিয়া -1 ক পূৰণ কৰি -a প্লাস হৈ যাব 1 থাকিব ঠিক আছে ধুনিয়াকে এই বস্তুটো কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখিবা কিয় মই -1 লৈছো ইয়াতে কাৰণ মই -1 লোৱাৰ এটা ৰিজন মই ব্ৰেকেটৰ ভিতৰত সেম কৰিব লাগিব আৰু -1 লৈছো -1 into 2s -2s -a প্লাস হৈ যাব -1 into 1 1 into 1 1
ঠিক আছে এতিয়া ব্ৰেকেটৰ বাহিৰত থকাখিনি একেলগে লিখা 2s - 1 আৰু ব্ৰেকেটৰ ভিতৰত থকাখিনি একেলগে লিখা 2s - 1 ঠিক আছে ইকুৱেলছ টু 0 এতিয়া তোমালোকে ভাবিছা দুটাটো সেম সেম আহিছে আহিব দিয়া একো আপত্তি নাই ঠিক আছে এতিয়া ইয়াত কি আহিব 2s - 1 2s - 1 equals to 0 s equals to কিমান হৈ যাব 2s equals to -1 হেফালে গলে 1 s equals to কিমান হৈ যাব 1/2 ঠিক আছে ইয়াত নহয় একচুয়ালি কথাটো ইয়াত নহয় হয় ঠিক আছে এটো 0 হ'ব নহয় হেতু 0 হ'ব বা একে কথা 2s - 1 equals to 0 এনেকে মই এটা কথা কব বিচাৰিছো মই অংকটো কৰিলো 2s equals to 1 s equals to 1/2 এতিয়া এটা কথা মই ইয়াতে কব বিচাৰিছো কি কব বিচাৰিছো তোমালোকে যেতিয়া এনেকা পাবা তাৰ মানে তোমালোকে এটো শিওর থাকা s ৰ ভ্যালু দুটা ধৰিব লাগিব আলফা আৰু বিটা আছে তুমি এটা কৰিছা ঠিক আছে s এটা কৰিছা আৰু এটা ভ্যালু কি ধৰিবা তুমি একো ধৰিব নোৱাৰা কিন্তু আমি জানো যদি দ্বিঘাত সমীকৰণ হয় তেনে হলে মূল বা শূন্য দুটা আহিবই আহিব তেনে শূন্যটো দুটা আহিব 100% আহিব তেনে হলে কেনেকৈ কৰিবা এটো হেই কাৰণে আলফা বিটা সেম সেম আহিব ইয়াতে আলফা কিমান হ'ব আলফা ইকুৱেলছ টু 1/2 বিটা কিমান হ'ব বিটা ইকুৱেলছ টু 1/2 একেই কথা ঠিক আছে এতিয়া সত্যাপন কৰিব লাগে সত্যাপন কৰা ইয়াতে সত্যাপন ঠিক আছে সত্যাপন কৰিব গলে মূল শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা কিমান হ'ব -b/a আলফাৰ মান কিমান আছে 1/2 প্লাস বিটাৰ মান 1/2 বিৰ মান কিমান আছে চোৱাচোন ইয়াতে -4 ইয়াতে মাইনাস ৰেডিমেড -4 ডিভাইডেড বাই a কিমান আছে a4 আছে ঠিক আছে মাইনাস মাইনাস মিলি কাটি যাব 4/4 মানে 4 এর 4 কাটলে 1 4/4 মানে 1 1/2 1/2 1/2 মানে আধা আধা প্লাস আধা কিমান হ'ব 1 ঠিক আছে এটো মই ডাইৰেক্ট কৈ দিব পাৰো নহলে মই কৰি দিছো কিছুমান মহাপণ্ডিত আকৌ বুজি নেব তলত 2 আৰু 2 আছে লসাগু 2 হ'ব ওপৰত 1 আৰু 1 আছে 1 + 1 কিমান হৈ যাব 2 হৈ যাব ঠিক আছে 1 + 1 2 হৈ যাব তাৰ মানে ওপৰত 2/2 = 1 2 আৰু 2 কাটিলে কিমান হ'ব 1 = 1 দুফালে সেম টু সেম আহিছে আৰু আহিবই লাগিব ঠিক আছে আলফা বিটা পালো আৰু এতিয়া আলফা মূল দুটাৰ পূৰণফল আলফা * বিটা মানে আমি কি জানো c/a আলফা কিমান আছে 1/2 পূৰণ বিটা কিমান 1/2 ঠিক আছে ইকুৱেলছ টু c কিমান c আছে 1 a আছে আমাৰ a কিমান আছে 4 মই 4 লিখিলো 2 2 গুণ 4 1/4 = 1/4 দ্যাট মিন্স বাত খতম কাম খতম ঠিক আছে দুনিয়াকে আশা কৰিছো তোমালোকে দুনিয়াকে বস্তুখিনি বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট বহুত প্ৰশ্ন আছে কৰিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো আহা ইয়াতে সৰি নেক্সট প্ৰশ্ন এইটো 3 নম্বৰটো চোৱা কি কৈছে ইয়াতে কিমান দিয়া আছে p of x ধৰিছো p of x = 0 ধৰো ঠিক আছে 1 নম্বৰ 3 নম্বৰ ঠিক আছে তেনে হলে কিমান হৈ যাব কিমান দিয়া আছে 6x³ - 3x - 7x = 0 সদায় এটো তুমি ৰেডিমেড বনাই লব লাগিব 6x³ - 7x - 3 = 0 মই 7x টো আগত লৈ আইছো সো ইয়াতে a কিমান আছে a আছে 6 b কিমান আছে b আছে -7 c কিমান আছে c আছে -3 a আৰু c পূৰণ কৰা কিমান হ'ব 6 3 গুণ 18 মাইনাস আছে -18 তাৰ মানে এবাৰ কি কৰিব বলে মাইনাস কৰি বনাব লাগিব -18 ঠিক আছে 18 মানে কিমান মাইনাস কৰি কিমান বনাব লাগিব 7 বনাব লাগিব আমি জানো 9 2 গুণ 18 9 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 7 তাৰ মানে মই এটোই ইউজ কৰিব পাৰো 6x³ - 9 - 2x - 3 = 0 এতিয়া সোৱা কাৰোবা কিবা অসুবিধা আছে 9 2 গুণ 18 হৈ যাব আৰু 9 ৰ পৰা 2 মাইনাস কৰিলে 7 হৈ যাব দুনিয়াকে এতিয়া আমি বুজি পালো বস্তুটো 6x³ আৰে ভাই মই কিউব কিউ ইউজ কৰি আছো স্কয়াৰ হ'ব সৰি দাদা সৰি ঠিক আছে দুখ লাগে মোকো মাঝে মাঝে কিন্তু একো কৰিব লগা নাই আৰু 2 - 9 * x - 9x এটো মাইনাস প্লাস প্লাস 2x - 3 = 0 দুনিয়াকে তোমালোকে বুজি পাইছা এতিয়া ইয়াতে 6 মানে কিমান 3 * 2 9 মানে কিমান 3 * 3 মই গম পালো 6 ৰ ভিতৰত এটা 3 আছে 9 ৰ ভিতৰত দুটা 3 আছে এটা কমন লব পাৰি মই যদি এটা 3 কমন লও x ইয়াতে দুটা আছে ইয়াতে এটা আছে এটা x কমন লও ব্ৰেকেটৰ ভিতৰত কি থাকিব দুটা x ৰ পৰা এটা x বাহিৰ কৰি আনিলো আৰু 6 ৰ পৰা 3 বাহিৰ কৰি আনিলে কোন থাকিব 2 6 ৰ পৰা 3 বাহিৰত আনিলে 2 থাকিব আৰু x দুটাৰ পৰা এটা বাহিৰ কৰি আনিলে এটা থাকিব ঠিক আছে মাইনাস 9 ৰ পৰা দুটা 3 আছে এটা 3 উলাই আনিলো এটা 3 থাকিব x এটা আছিল বাহিৰ কৰি লৈছো কোনো না থাকে ঠিক আছে এতিয়া ইয়াতে কিমান হ'ব +1 কমন ল সেম বস্তু থাকিব কাৰণ 2x আৰু 3 মাজত একো কমন নাই ঠিক আছে আৰু ব্ৰেকেটৰ ভিতৰত সেম টু সেম আছে তাৰ মানে আমাৰ ম্যাথমেটিক্স টো হসা হৈ আছে বা শুদ্ধ হৈ আছে ঠিক আছে 3x + 1 আৰু এফালে কিমান হ'ব 2x - 3 এতিয়া মই কি লিখিম এটো = 0 যদি হয় তেনে মই কি লিখিম হয় দুটা বস্তু পূৰণ কৰিলে 0 পোৱা যায় তেনে হলে হয় 3x + 1 = 0 নহয় 2x - 3 = 0
দুজনৰ এজনটো 0 হ'ব কাৰণ পূৰণ কৰিলে 0 কেতিয়াও নাহে এজনটো 0 আছে কালপ্ৰিট ভিতৰত এজনে আছে ঠিক আছে ইয়াতে 3x = কিমান হ'ব -1 +1 এইফালে গলে -1 x = কিমান হ'ব -1/3 3 পূৰণ হৈছে এইফালে হৰণ এইফালে চোৱা 2x = কিমান হৈ যাব +3 x = কিমান হৈ যাব 3/2 ধুনিয়াকে আহা কৈছে তোমালোকে বস্তুখিনি ভালদৰে বুজি পাইছা ঠিক আছে এতিয়া নেক্সট এইফালে চোৱা x ৰ ভ্যালু আলফা মই ধৰিলো -1/3 বিটা মই ধৰিলো 3/2 ঠিক আছে এতিয়া মূল দুটাৰ যোগফল মানে কি সত্যাপন কৰিব লাগিব ভালদৰে চাবা কেনেকৈ কৰিব লাগে ধুনিয়াকে মনোযোগেৰে চাবা বাস তুমি কৰিব লাগে ফিনিশ কৰিব লাগে তোমাৰ জাস্ট বস্তুটো বুজিব লাগে ফাইনাল ৰিজাল্ট দিব লাগে ঠিক আছে ইয়াতে সত্যাপন চোৱা আলফা = 1/3 ঠিক আছে মই ইয়াতে কি কৰিব পাৰো আলফা প্লাস বিটা = মই জানো -b/a দুফালে কৰি দিবা সেম টু সেম ভ্যালু আনিব ট্রাই কৰিবা আলফা কিমান আছে -1/3 প্লাস বিটা কিমান আছে বিটা আছে 3/2 মই লিখিলো 3/2 ঠিক আছে 3 আৰু 2 ৰ লসাগু কিমান 6 তলত 6 লিখিলো 3 ৰে 6 হৰণ কৰিলে 2 2 ৰে একক 3 ৰ ওপৰত থকা বস্তুটো 2 3 1 ক পূৰণ কৰিলে 2 2 1 2 মাইনাস আছে -2 প্লাস 2 ৰে 6 হৰণ কৰিলে কিমান হ'ব 3 3 ৰে 2 ৰ ওপৰত কোন আছে 3 3 ৰে 3 হৰণ কৰিলে 9 ঠিক আছে এটো কিমান হৈ যাব +9 -2 9 ৰ পৰা 2 গলে থাকিব 7 / 6 এইফালে চোৱা এতিয়া -b/a মাইনাস মই দিলো মাইনাস b ৰ ভ্যালু মই কিমান পাইছো -7 ঠিক আছে a ৰ ভ্যালু মই কিমান পাইছো 6 মই 6 লিখিলো মাইনাস মাইনাস ক্যান্সেল কিমান থাকিব 7/6 দুফালে 7 সেম টু সেম আহিছে ইয়েস কারেক্ট আৰু মই ভুল নহয় মূল দুটাৰ যোগফল এটো আহিব মূল দুটাৰ পূৰণফল কি আছিল আমি জানো আলফা বিটা = c/a মূল দুটাৰ পূৰণফল সমান c/a ঠিক আছে ধ্ৰুবক পদ ডিভাইডেড বাই x² ৰ হৰক ইয়াতে x² ৰ হৰকক a বুলি কোৱা হয় x ৰ হৰকক b বুলি কোৱা হয় এইবোৰ মই লাষ্ট ক্লাছত তোমালোকক কৰাইছো তো তোমালোকে ভালদৰে বস্তুখিনি চাই লবা তাতে তোমালোকৰ ক্লিয়াৰ হৈ যাব যদি সোৱা নাই ভিডিওটো তেলে ভালদৰে সোৱা ট্রাই কৰিবা লাষ্ট ভিডিওটো চাই লবা তেতিয়া কনসেপ্ট ক্লিয়াৰ আছে ঠিক আছে এতিয়া আলফা বিটা আলফাৰ ভ্যালু কিমান আছে আলফাৰ ভ্যালু মই যদি চাব যাও আলফাৰ ভ্যালু কিমান আছে আলফাৰ ভ্যালু কত গল -1/3 ইনটু বিটাৰ ভ্যালু আছে 3/2 ইকুয়ালস টু c ৰ ভ্যালু কিমান আছে c ৰ ভ্যালু আছে মোৰ -3 a ৰ ভ্যালু মোৰ কিমান আছে a ৰ ভ্যালু আছে 6 ঠিক আছে এতিয়া মই ইয়াতে 3 3 কাটি দিম 2 1 গুণ ওপৰত থাকিব 1 তলত থাকিব 2 3 ৰে 6 ক কাটিলে কিমান হ'ব 1 ইয়াতে হ'ব 6 2 3 2 6 -1/2 মাইনাস আছে মাইনাস ঠিক আছে -1/2 -1 দুফালে সেম টু সেম আছে তাৰ মিন্স অংকটো কারেক্ট আছে ধুনিয়াকে আশা কৰিছো তোমালোকে বস্তুটো বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে 3 নম্বৰটো হৈ গল 4 নম্বৰ প্ৰশ্নলৈ আমি আগুৱাই যাওঁ সৰি কি হল মোৰ আজি কোশ্চেন নম্বৰ 4 ঠিক আছে ধৰো p of x equals to 0 p of x মানে 4u square plus 8u equals to 0 ধুনিয়াকে এতিয়া চাবা ইয়াতে ধ্ৰুবক পদ আছে নেকি ধ্ৰুবক পদ নাই যিবোৰ সমীকৰণত ধ্ৰুবক পদ না থাকে হেবোৰ কৰিবলৈ আৰু বেছি ইজি তোমাক লাগি আছে স্যাৰ এতিয়া মই কি কৰিম তুমি ধুনিয়াকে ইয়াতে চাই লোৱাচোন মান কেটা কি আছে a equals to কিমান আছে 0 ঠিক আছে b equals to কিমান আছে সরি a equals to 0 কত পালা বে u স্কয়ার লগত কোন আছে 4 মানে u স্কয়ার হক b কিমান আছে u ৰ হক কিমান আছে 8 c ধ্ৰুবক পদ আছে নেকি নাই নহয় 0 ঠিক আছে এতিয়া ধুনিয়াকে চাবা যেতিয়া c ৰ ভ্যালু 0 থাকে ধ্ৰুবক পদ 0 থাকে তেতিয়া এটা শূন্য 0 হ'ব যেতিয়া কোনো এটা দ্বিঘাত বহুপদৰ এটা শূন্য সরি ধ্ৰুবক পদ না থাকে তেতিয়া দুটা শূন্য পোৱা যায় তাৰে এটা 0 হ'ব লাগিব সো ইয়াতে কেনেদৰে কৰিব এতিয়া মই এই দুটাৰ পৰা কি কমন লব পাৰিম ইয়াতে চোৱা 4 আছে ইয়াতে 8 মানে কিমান 4 * 2 ঠিক আছে এতিয়া মই যদি 4 কমন লাও ইয়াতে 8 ৰ ভিতৰত 4 এটা লুকাই আছে 4 মই বাহিৰ কৰি আনিলো u দুটা আছে ইয়াতে এটা u মই বাহিৰ কৰি আনিলো তেনে হলে 4 বাহিৰত আনিছো u দুটাৰ পৰা এটা বাহিৰ আনিছো কেইটা থাকিব আৰু 4 বাহিৰ কৰি আনিছো না থাকে আৰু 8 ৰ পৰা 4 বাহিৰ কৰি আনিছো থাকিব কোন 2 equals to 0 u তো এটা আছিল বাহিৰ কৰি আনিছো এতিয়া ইয়াতে চোৱা দুটা বস্তু পূৰণ ঠিক আছে ইয়াতে চোৱা ডাইৰেক্ট আহি গৈছে দুটা বস্তু পূৰণ 4u into this তাৰ মানে হয় 4u equals to 0 নহয় u plus 2 equals to 0 এতিয়া 4u 0 মানে কিমান 4 পূৰণ হৈছে হেফালে গলে হৰণ হ'ব হৰণ হয় এটো 0 আহিব তাৰ মানে u equals to ইয়াতে 0 এফালে u equals to কিমান হ'ব -2 তাৰ মানে মই কৈছিল নহয় যদি ধ্ৰুবক পদ না থাকে দুটা শূন্যৰ এটা শূন্য তো 0 হ'ব 100% শিওর তুমি এটো লিখি ৰাখা ঠিক আছে এতিয়া তুমি ইয়াতে চোৱা এইফালে আছোন এতিয়া আলফা কিমান পালো মই আলফা কিমান পালো এটা শূন্য কিমান পালো শূন্য আৰু বিটা কিমান পালো এটা শূন্য মই কিমান পালো -2 ঠিক আছে এতিয়া সত্যাপনক মই কি কৰিম সত্যাপন আলফা প্লাস বিটা আমি জানো মূল শূন্য দুটাৰ যোগফল -b/a
ঠিক আছে আলফা কিমান আছে 0 প্লাস বিটা কিমান আছে -2 ইকুয়ালস টু মাইনাস বি এর মান কিমান পালো আমি 8 এর মান কিমান পালো আমি 4 ইয়াতে সোয়া এর মান 4 ঠিক আছে প্লাসে মাইনাসে মাইনাস ইয়াতে অনলি -0 এনেও বাদ দিয়া ঠিক আছে সাইডে আটক কাটলে 2 ঠিক আছে 2 আছে -2 আছে -2 দুফালে সেম আইছে আকৌ কি পূৰণফল আলফা বিটা পূৰণ কৰিলো এইফালে কিমান হ'ব c/a আলফা কিমান আছে আলফা আছে 0 বিটা কিমান আছে -2 ঠিক আছে ইকুয়ালস টু c আছে 0 a আছে 0 a আছে কিমান a এর ভ্যালু কিমান আছে এর ভ্যালু কিমান আছে 4 4 ন 4 ঠিক আছে 0 এর লগত g2 এ পূরণ করা 0 হই যাব 0 g2 এর তুমি হরণ ন করা কিলো 0 হই যাব ঠিক আছে তার মানে আমি কি বলবো 0 0 বাস খতম এনেকে বস্তুখিনি কৰিব লাগিব তোমালোকে ভালদৰে পঢ়িব লাগিব नेक्स्ट प्रश्न ले आगो यार 5 नंबर तो की আছে यार t square minus 15 sorry p of x equals to 0 ঠিক আছে ধরো p of x equals to 0 p of x কিমান আছে t square minus 15 equals to 0 ঠিক আছে এতিয়া ইয়াতে চোৱাচোন স্কয়ার আছে t নাই ইহতৰ মাজত t আছে জানো Actually, আমার এনেকা হব লাগিছিল t square minus 0 into t plus minus 15 equals to 0. এতে a কিমান আছে a আছে কিমান মোৰ t square লগত কোন আছে কোনো নাই 1 আছে b কিমান আছে t লগত কোন আছে 0 এই কারণে তো t নাই ন 0 লগত পূরণ হয় t গায়ব হৈ গল এই কারণে 0 নাই আৰু c কিমান আছে c আছে -15 বাস খতম হৈ গল আৰু ঠিক আছে t square আছে ইয়াতে ঠিক আছে -15 আছে -15 ক মই এটু লিখিব পাৰো নে নোৱাৰো স্কয়ার আর রুট ক্যান্সেল দেব অনলি 15 থাকিব কিছুমান আছে 15 টু হেফারে লৈ দেব যাব দিয়া কোনে জুনে জেনেকে কৰিব দিয়া এক অবতি নাই ঠিক আছে কিন্তু তথাপিও তোমালোকে বুজি লবা এটু বুজিছানে নাই এটা ঠিক আছে বুজিছানে নাই বুজিছা ঠিক আছে এতে ইয়াতে সোয়া a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মাইনাস b স্কয়ার এটা সূত্র আছিল তোমালোকে যদি মনত নাই প্লিজ এই সূত্রটো ভালদৰে মনত ৰাখা ট্রাই কৰিবা বহুত বেছি ইম্পৰ্টেন্ট সূত্র হয় a স্কয়ার মাইনাস b স্কয়ার ইকুয়ালস টু a প্লাস b a minus b এটু তুমি মৰি যোৱা জিআই থাকা এটু ফর্মুলা লগত লৈ মৰা ট্রাই কৰিবা ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট তেনহলে ইয়াতে সো a স্কয়ার মাইনাস b স্কয়ার এর ঠাইত কোন আছে t a প্লাস b a minus b equals to 0 a plus b a minus b ইয়াতে সব এনেকা আছে a স্কয়ার মাইনাস b স্কয়ার a plus b a minus b দুনিয়াকে এই দুটা বস্তু পূরণ হইছে তার মানে ইয়াতে কি লিখিব পাৰিম মই হয় t plus root 15 equals to 0 নহয় t minus root 15 equals to 0 ইয়াৰ পৰা t কিমান আহিব minus root 15 ইয়াৰ পৰা t কিমান আহিব plus root 15 কাৰণ minus root 15 এইফালে গলে plus root 15 দুনিয়াকে এতিয়া আহি গল এতিয়া আলফা কিমান ইয়াতে আলফা মই পালো minus root 15 বিটা মই কিমান পালো ইয়াতে plus root 15 ইয়াৰ পৰা মই এটা বস্তু কব বিচাৰিছো যেতিয়া কোনো একটা দ্বিঘাত বহুপদ দিয়া থাকে আৰু মধ্যপদটো দিয়া না থাকে ঠিক আছে তেনে হলে ভাবি লবা মূল দুটা সমান আহিব জাস্ট প্লাস আৰু মাইনাস আহিব সিধা কথা যেতিয়া তোমাৰ মধ্যপদটো দিয়া না থাকে x স্কয়ার দিয়া আছে আৰু ধ্ৰুবক পদ দিয়া আছে x থকা পদটো দিয়া নাই তেতিয়া তুমি ভাবি লবা মূল দুটা কেনেকা হ'ব প্লাস মাইনাস আহিব ইকুয়াল থাকিব বাট সাইন দুটা চেঞ্জ থাকিব প্লাস থাকিব এটা মাইনাস থাকিব এটা দুনিয়াকে বুজি পালা এতিয়া আৰু বাকি কাম নাই ঠিক আছে কি কৰিব লাগিব সত্যাপন আলফা প্লাস বিটা কিমান হৈ যাব আলফা প্লাস বিটা মাইনাস b বাই a আলফা কিমান আছে আলফা আছে মাইনাস root 15 আৰু বিটা কিমান আছে প্লাস root 15 ঠিক আছে এইফালে কিমান হৈ যাব মাইনাস b কিমান আছে 0 a আছে 1 0 বাই 1 ঠিক আছে মাইনাস root 15 প্লাস root 15 এটো কাট খাই যাব 0 আহি যাব 0 বাই 1 মানে এটো 0 মাইনাস বাদ দিয়া মাইনাস 0 প্লাস 0 একো ম্যাটার নকৰে ঠিক আছে সেইফালে আহা এতিয়া আলফা বিটা ঠিক আছে আলফা বিটা উলাব ট্রাই কৰাছোন আলফা কিমান আছে √15 মাইনাস √15 আৰু বিটা কিমান আছে √15 ঠিক আছে সরি আলফা বিটা ইকুয়ালস টু c বাই a আলফা কিমান আছে মাইনাস √15 ইনটু বিটা কিমান আছে √15 ইকুয়ালস টু c কিমান আছে -15 a কিমান আছে 1 ঠিক আছে √15 ইনটু √15 এটা বস্তু দুবার পূরণ হলে আমি কি কব পারি
স্কয়ার হৈ যাব মাইনাস আছে মাইনাস থেকে দিব √15 আছে ইয়াতে 15 স্কয়ার ইকুয়ালস টু 15 এর তলত 1 মানে -15 আছে দে c -15 সরি মই -2 লিখিব পাইলো ঠিক আছে -15 তলত 1 থাকিলে লিখিলো হয় নিলিখিলো হয় তাৰ মানে ইয়াতে কিমান থাকিব -15 এইটো স্কয়ার আৰু √2 ক্যান্সেল আউট যাব ঠিক আছে তেনে এইফালে -15 থাকিব এইফালে -15 থাকিব বাস খতম বাত খতম পইচা হজম মজা লাগিছে লাগিবই লাগিব ঠিক আছে লাগিবই লাগিব লাস্ট প্ৰশ্ন এটা বাকি আছে ধুনিয়াকে চাই লবা কেনেকে কৰিব লাগিব Question number 6 ধরো কি দিয়া আছে 3x² - 4 - x - 4 3x² - x - 4 ঠিক আছে সরি ধরো px = 0 তাহলে হলে কি মান হবে 3x² - x - 4 = 0 ঠিক আছে a কি মান আছে ভালদৰে চোৱা x² এর হক কোন আছে 3 b কি মান আছে ভালদৰে চোৱা x এর হক কোন আছে -1 কোনো নাই মানে 1 কিন্তু মাইনাস আছে -1 c কি মান আছে -4 a আৰু c পূৰণ কৰিলে কিমান হ'ব a আৰু c পূৰণ কৰা 3 × 4 12 -12 ঠিক আছে কিমান পালো আমি -12 এতিয়া মাইনাস কৰি বনাব লাগিব কিমান বনাব লাগিব 1 বনাব লাগিব x এর লগত কোনো নাই মানে 1 বনাব লাগিব 12 ক আমি কি লিখিব পাৰো 4 × 3 3 4 × 12 4 ৰ পৰা 3 মাইনাস কৰিলে 1 তাৰ মানে এটো ধুনিয়াকে আহি গল 3x² - 4 - 3x - 4 = 0 এতে ইয়াতে চাবা ঠিক আছে ধুনিয়াকে চাবা 3x² আছে মই 3x² লিখিলো minus into 4 - 4x x minus minus plus 3x ঠিক আছে -4 = 0 ঠিক আছে ধুনিয়াকে বস্তুটো বুজি পাইছা মজা 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 এতে এইফালে ঠিক আছে এতে এইফালে ইয়াত আছে 3 ইয়াত আছে 4 কোনো কমন নাই ইয়াতে x দুটা ইয়াতে এটা x কমন লৈছো কিমান থাকিব 3x x টো বাহিৰ কৰি আনিছো -4 ইয়াতে সব 3x কোনো কমন নাই তাৰ মানে কিমান থাকিব 1 3x - 4 কোনো কমন নাই মানে +1 কমন লৈ লৈছো আৰু ঝামেলা খতম ইয়াতে ঠিক আছে এতিয়া ইয়াতে চোৱা ব্ৰেকেটৰ বাহিৰত থকাখিনি একেলগে লিখিব লাগিব আৰু ব্ৰেকেটৰ ভিতৰত থকাখিনি একেলগে লিখিব লাগিব ঠিক আছে ওই ৰ ভাই ৰ equals to 0 ঠিক আছে এতিয়া তুমি চোৱা দুটা বস্তু পূৰণ হৈ থাকিলে 0 হৈ যায় তেনে হলে নিশ্চয় এটা 0 আছে তেনে হলে মই কি লিখিম হয় x + 1 = 0 বা নহয় 3x - 4 = 0 ঠিক আছে x এর মান ইয়াৰ পৰা কি আহিব -1 আৰু ইয়াৰ পৰা কি মান আহিব 3x = 4 -4 পেলে 4 x = 4/3 দুটা ভ্যালু পাই গলো আমি জানো মূল ঘূৰ্ণ দুটা কিহেৰে বুজায় বারবার মূল আহি যায় বারবার মূল আহি যায় শূন্য 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 ঠিক আছে এতিয়া আলফা এটা আলফা কিমান হৈ যাব -1 বিটা কিমান হৈ যাব 4/3 ঠিক আছে ধুনিয়াকে পাই গলো এতিয়া কাম কি কৰিব লাগিব সত্যাপন alpha plus beta equals to -b/a ঠিক আছে ধুনিয়াকে চাইলো ইয়াতে ধুনিয়াকে চাইলো ঠিক আছে আলফা কিমান আছে ইয়াতে alpha -1 plus beta কিমান আছে ইয়াতে 4/3 ঠিক আছে এটো সমাধান কৰিলো 1 ৰ তলত কিমান আছে 1 3 আৰু 1 ৰ লসাগু কিমান হ'ব 3 1 ৰে 3 হৰণ কৰিলে 3 3 ৰে 1 ক পূৰণ কৰিলে 1 3 প্লাস আছে প্লাস 3 ৰে 3 হৰণ কৰিলে 1 1 * 4 4 equals to -b মাইনাস আছে b এর ভ্যালু কিমান আছে -1 ইয়াতে মই উপর লিখিলো -1 a এর ভ্যালু কিমান আছে 3 মই তলত লিখিলো 3 ঠিক আছে ইয়াতে -1/3 ঠিক আছে ইয়াতে 4 এর পৰা 3 মাইনাস আছে 4 প্লাস আছে 4 এর পৰা 3 গলে থাকিব 1/3 ঠিক আছে ও সরি ইয়াতে মাইনাস আৰু মাইনাস ক্যান্সেল আউট এটো প্লাস হৈ যাব ঠিক আছে 1/3 = 1/3 यस কারেক্ট আৰু এটা বাকি আছে কি আছিল আলফা বিটা ঠিক আছে আলফা বিটা ইকুয়ালস টু কি হয় c/a আলফা কিমান আছে মোৰ আলফা মই কিমান উলিয়াইছো -1 ইনটু বিটা কিমান আছে মোৰ 1 4/3 মই 4/3 লিখিলো 4/3 ইনটু 1 কিমান হ'ব 4/3 হ'ব জাস্ট মাইনাস এটা আগফালে আহি যাব c এর ভ্যালু মই কিমান পাইছো -4 ডিভাইডেড বাই a এর ভ্যালু মই কিমান পাইছো 3 তার মানে কিমান হৈ যাব -4/3 দুফালে সেম আইছে यस আহা কৈছো তোমালোকে ইমান কিন্তু ভালদৰে বুজি পাইছা বাস আধা ঘন্টাত আমি 6টা প্ৰশ্ন শেষ কৰি দিলো আৰু ডিটেইলছত শেষ কৰিলো এনেকা নহয় জাস্ট ওপৰে কৰি দিছো বিন্দাস ঠিক আছে এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম নেক্সট প্ৰশ্ন কি আছে ইয়াতে ধুনিয়াকে চাবা ধুনিয়াকে সমাধান কৰিম বাদ খতম পইচা আজাম ঠিক আছে চোৱা তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰা কি কৈছে শূন্যবোৰৰ সমষ্টি আৰু গুণফল কি কৈছে সমষ্টি মানে যোগফল আলফা প্লাস বিটা দিয়া আছে আৰু গুণফল মানে আলফা ইনটু বিটা দিয়া আছে কৈছে একটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা আৰু এইটো এনেকে ধৰি তুমি দ্বিঘাত বহুপদ নিৰ্ণয় কৰা মই যোৱাকালি কৈছিলো এটা কথা মই যোৱাকালি কৈছিলো কি কৈছিলো মই যোৱাকালি এটা কথা কৈছিলো ভালদৰে চাবা হা
মই এটা কথা বাৰবাৰ কৈছিলো যে যদি এনেকা দিয়া থাকে আলফা প্লাস বিটা তেনেহলে সমীকৰণটো কি সমীকৰণ আহিব মই ওপৰত লিখি দিছো দে ওপৰত লিখি দিছো x square minus alpha plus beta into x plus alpha beta এইটোৱে হ'ব দ্বিঘাত বহুপদ ঠিক আছে দ্বিঘাত বহুপদ এতিয়া চোৱা ইয়াতে কি দিছে প্ৰথমটো মোক কি ধৰিব গৈছে মূল দুটাৰ সমষ্টি এক নম্বৰ মই কি লিখিম দিয়া আছে কি দিয়া আছে আলফা সমান সমান 1/4 বিটা সমান সরি মূল দুটাৰ সমষ্টি আলফা প্লাস বিটা ইকুয়ালস টু কিমান দিয়া আছে 1/4 আৰু মূল দুটাৰ পূৰণফল কিমান দিয়া আছে আলফা বিটা কিমান দিয়া আছে -1 ঠিক আছে আমি জানো আমি একই না জানো यस আমি জানো আমি এনেকা মূৰ্খ নহয় এইটো সমীকৰণ ঠিক আছে দ্বিঘাত বহুপদ দ্বিঘাত বহুপদটো কি হ'ব x square minus alpha plus beta into x plus alpha beta x square আছে মই x square লিখিম minus alpha plus beta কিমান আছে 1/4 মই 1/4 লিখিম into x plus alpha beta কিমান আছে -1 মই -1 লিখিম এতিয়া এই সমীকৰণটো আমি এনে এৰি দিব নোৱাৰিম কিয় নোৱাৰিম কাৰণ সোয়া ইয়াতে ভগ্নাংশৰ ওপৰত আছে তলত 4 ডিভাইড হৈ আছে আমি এটুক যদি গুছাব পাৰো তেনে আমাৰ কাৰণে আৰু বেছি ভাল হ'ব এনেকা টাইপত তোমালোকে কি কৰিব লাগিব তলত কিমান আছে 4 আছে জাস্ট 4 দি সকলোকে মাল্টিপল কৰি দিয়া ঠিক আছে মই 4 ৰে সকলোকে পূৰণ কৰি দিম ইয়াক যদি মই 4 দি পূৰণ কৰি দিও কি হৈ যাব 4x স্কয়াৰ ইয়াক যদি মই 4 দি পূৰণ কৰি দিও -4 * 1/4 * 1/4x প্লাস এটো প্লাসে মাইনাসে মাইনাস হ'ব ওকে -1 ক পূৰণ কৰিব লাগিব 4 * 1 ঠিক আছে তেনেহলে এটো 4x স্কয়াৰ হৈ গল এটো 4 ক্যান্সেল আউট গল -x ইয়াতে 4 আছে -4 বাস বাত খতম পইচা দাম দ্বিঘাত বহুপদ এইটোই হ'ব ঠিক আছে দ্বিঘাত বহুপদ হেইটোই হ'ব দুনিয়াকে বুজি লোৱা তোমালোকে ঠিক আছে নেক্সট প্ৰশ্নটো চাও আপোনাৰ ইয়াতে কি আছে নেক্সট প্ৰশ্নটো ইয়াতে চাবা কি আছে ঠিক আছে 2 নম্বৰটো কি দিয়া আছে মই আৰু নিলিখিম দে দিয়া আছে এইবোৰ লিখি মানে টাইম ওয়েস্ট কৰিব হয় নাই আলফা প্লাস বিটা কিমান দিয়া আছে √2 আৰু আলফা পূৰণ বিটা কিমান দিয়া আছে 1/3 আমি জানো দ্বিঘাত বহুপদ x square minus alpha plus beta into x plus alpha beta ঠিক আছে এতিয়া ইয়াতে চোৱা x square আছে মই x square লিখিলো minus alpha plus beta কিমান আছে √2 মই ইয়াতে √2 লিখিলো ঠিক আছে x আছে মই x লিখিলো পূৰণ হৈ আছে obviously লিখিবই লাগিব সৰি দে আৰু ইয়াতে alpha beta কিমান আছে ওই ঠিক আছে সরি হ্যাঁ এটা সো প্লাস আলফা ইনটু বিটা কিমান আছে আলফা ইনটু বিটা 1/3 আছে ঠিক আছে এতিয়া আকৌ সো তলত 3 আহি গল ডিস্টার্ব দিছে তলত জি আছে মাল্টিপল কৰি দিয়া সকলোকে 3 ৰে পূৰণ কৰি দিম মই ইয়াক 3 ৰে পূৰণ কৰিলে কিমান হ'ব 3x স্কয়াৰ ইয়াক 3 ৰে পূৰণ কৰিলে কিমান হ'ব 3√2 x ইয়াক 3 ৰে পূৰণ কৰিলে 3 কাটি দেব কাৰণ 3 ৰে পূৰণ কৰি 3 ওপৰত তলত 3 কাটি দেব 1 থাকিব ঠিক আছে বাস বাত খতম পইচা আছে দুনিয়াকে বুঝি পাইছা নেক্সট প্ৰশ্নটো এনেকৈ কৰিব লাগিব একো আপত্তি নাই ইমান প্ৰশ্ন কি দিয়া আছে আলফা প্লাস বিটা তোমালোকে লিখি লবা দে 0 আৰু আলফা বিটা কিমান দিয়া আছে √5 ঠিক আছে আমি জানো কিছু মানে আছে আজিকালি আমি হওতে এসাইন্স মিনিমাম যেতিয়া পঢ়িছিলো তেতিয়া আমি দিয়া আছে লিখিছিলো আৰু আমি জানো লিখিছিলো কিন্তু আজিকালি লছ হলি মানে কি কয় ইংৰাজী given we get we know এনেকা টাইপ বা ইবা ঠিক আছে এতিয়া আমি জানা ঠিক আছে আমি কি জানো দ্বিঘাত বহুপদ হেগান এটা কথা আছে ইংৰাজীত ফেল কৰা ছোৱালীজনী ইনষ্টাগ্ৰামত কিন্তু স্ট্যাটাস স্টোরি দিয়ে ask me anything ইংৰাজীত ফেল কৰিছে ভাই ask me anything বাহ তো ইংৰাজীৰ এবিসিডি না জানো ask me anything আকৌ ইংৰাজীত কৈছো ask me anything মানে তুই না যাও মানে সকলে দিয়ে বিলেট পোস্ট চাই ময়ো দি দিও দ্বিঘাত বহুপদটো কি হ'ব x square minus alpha plus beta into x plus alpha beta
ঠিক আছে ইয়াতে চোৱা এতিয়া x স্কয়াৰ আছে x স্কয়াৰ লিখিলো মাইনাস আলফা প্লাস বিটা কিমান আছে 0 আছে মই 0 * x 0 আছে আলফা প্লাস বিটা কিমান আছে √5 ঠিক আছে এটো কিমান থাকিব x স্কয়াৰ প্লাস √5 বাস ঠিক আছে নেক্সট টু চোৱা সাইন নম্বৰটো কিমান আছে সৰি আলফা প্লাস বিটা কিমান আছে 1 আলফা বিটা কিমান আছে 1 ঠিক আছে এতিয়া বহুপদটো কি হ'ব তোমালোকে এই কথাখিনি লিখি লবা ঠিক আছে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা প্লাস আলফা বিটা ঠিক আছে এতিয়া চোৱা x স্কয়াৰ আছে x স্কয়াৰ লিখিলো ঠিক আছে মাইনাস আলফা প্লাস বিটা কি ইয়াতে x হ'ব এটা আলফা প্লাস বিটা কিমান দি আছে 1 1 * x + 1 1 ৰ লগত x পূৰণ কৰিলে ভাই 1 এ হৈ যাব মাইনাস x সরি 1 ৰ লগত x পূৰণ কৰিলে x হৈ যাব +1 ঠিক আছে সমীকৰণ এইটোই আছে সমীকৰণ এইটোই আছে নেক্সট টু চোৱা সাইন 5 নম্বৰটো আলফা প্লাস বিটা কিমান দিছে -1/4 আলফা বিটা কিমান দিছে 1/4 ask me anything ঠিক আছে আমি জানো x square minus alpha plus beta into x plus alpha beta x square আছে x square alpha plus beta কিমান আছে -1/4 alpha plus beta -1/4 মই ইয়াতে লিখিলো -1/4 into x plus alpha plus beta কিমান আছে 1/4 এতিয়া সো তলত আকর ডিস্টার্ব দিছে কোন ডিস্টার্ব দিছে 4 वही কাম ফিরছে ধরা ঠিক আছে এতে কি কৰিম ইয়াতে 4 দি পূরণ কৰিলে x স্কয়ার মাইনাস a2 মাইনাস কি দেব প্লাস 4 into 1/4x হৈ যাব এটো মানে প্লাস হৈ যাব 1/4x কিন্তু মই 4 into কইলো ইয়াতে প্লাস 4 into 1/4 ঠিক আছে এতে কি 4 আৰু 4 ক্যান্সেল আউট কি থাকিব 4x স্কয়ার 4 4 cancel only x 4 4 cancel only 1 এটু হবে आंसर दुनिया सब दुनिया नेक्स्ट प्रश्न ले आगो यहाँ এটা লাস্ট এটা প্রশ্ন বাকি আছে ঠিক আছে ভিডিওটো দীঘল হৈ আছে মই এটো অকলমান সোনকালে কৰিম দে বেয়া নাপাব দে আই এম ৰিয়েলি ভেৰি সৰি আলফা প্লাস বিটা কিমান দি আছে 4 আৰু আলফা বিটা কিমান দি আছে 1 তেনে হলে বহুপদটো কি হৈ যাব x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা ঠিক আছে x স্কয়ার আছে মাইনাস আছে আলফা প্লাস বিটাৰ ভ্যালু কিমান দি আছে আলফা প্লাস বিটাৰ ভ্যালু 4x 4 দি আছে 4 দিলো x আলফা বিটাৰ মান কিমান দি আছে 1 এটো সমীকৰণ বাস খতম ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এটো প্ৰশ্ন সেম প্ৰশ্ন হয় ইমান এটা মানে ক্রিটিক্যাল নহয় জাস্ট কি কৈছে আগৰ প্ৰশ্নটোত কি দিয়া আছিল আলফা প্লাস বিটা দিয়া আছিল কৈছিলে যে শূন্য দুটাৰ সমষ্টি বাহ এবাৰ মই শূন্য কৈছো তে মূল দুটা কোৱা নাই ঠিক আছে কৈছে যে শূন্য দুটাৰ সমষ্টি ধৰিবা আৰু শূন্য দুটাৰ গুণফল ধৰিবা এয়াতে সব কোশ্চেনটো অকনমান ব্লেক কে দিছে কি কৈছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেটা তলত দিয়া ধৰণা তাৰ মানে ইয়াতে কি কৈছে সলিউশন তোমালোকে চাবা কি সলিউশন দিয়া আছে ইয়াতে মোক কৈছে শূন্য দুটা ধৰিব কৈছে শূন্য দুটা থাকে নহয় তাৰে দুটা দি দিছে মানে এটা আলফা দিছে -4 আৰু এটা বিটা দিছে কিমান 3/2 সেম প্রশ্ন মই কি কৰিব লাগিব আলফা প্লাস বিটা কাৰণ সূত্ৰত মই কি ইউজ কৰিব পাৰিম x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা মোক আলফা প্লাস বিটা লাগে আলফা না লাগে বিটা না লাগে আলফা প্লাস বিটা লাগে তেনে হলে মই দুটা প্লাস কৰি দিম কিমান হৈ যাব আলফাৰ ভ্যালু কিমান আছে -4 প্লাস 3/2 ঠিক আছে 4 ৰ তলত 1 আছে তাৰ মানে এলসিএম কিমান হৈ যাব লসাগু হৈ যাব 2 ঠিক আছে 1 দি 2 হৰণ কৰিলে 2 2 ক 4 পূৰণ কৰিলে 8 -8 2 ক 2 এৰ হৰণ কৰিলে 1 1 into 3 কিমান হ'ব +3 এটো কিমান হৈ যাব -8 + 3 তাৰ মানে -5/2 হবই লাগিব ঠিক আছে তাৰ পিছত নেক্সট টু চোৱা আলফা প্লাস বিটা পালো এতিয়া আলফা বিটাটো উলিয়াই লও আৰু আলফা বিটা কিমান হৈ যাব আলফাৰ ভ্যালু -4 দিলো মই পুৰণ বিটাৰ ভ্যালু কিমান আছে 3/2 2 2 এর 4 কাটলে কিমান হ'ব 2 2 গুণ 4 2 3 গুণ 6 তাৰ মানে -6 এতিয়া জাস্ট সূত্ৰটো ঠিক আছে এতিয়া দ্বিঘাত বহুপদটো এতেকে দ্বিঘাত বহুপদটো কি হৈ যাব x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা
x স্কয়ার লিখি মাইনাস আলফা প্লাস বিটা মই কিমান উলিয়াইছো -5/2 -5/2 ঠিক আছে প্লাস ইনটু x আছে আলফা বিটা মই কিমান উলিয়ালো -6 তলত 2 আছে দে 2 সবকে ডিস্টার্ব দি আছে তার মানে ইয়াক খতম করা দরকার আছে কেনেকে খতম কৰিম সবকে 2 এৰে আমি পূৰণ কৰি দিম তেতিয়া 2 2 কাটি দেব কিন্তু এটা কথা মনত ৰাখিবা 2 অনলি ইয়াৰ লগতে পূৰণ কৰিব নোৱাৰা তুমি সবৰ লগত কৰিব লাগিব হয় সকলোকে ইকুৱেল প্ৰায়োৰিটি দিব লাগিব নহলে তুমি এটা টিচাৰৰ হেতুৱে মূল উদ্দেশ্য থাকে এটা টিচাৰৰ হেতু আসল গুণ হয় যি ক্লাছৰ সকলো ষ্টুডেন্টকে সমানভাৱে প্ৰায়োৰিটি দিয়ে কোনো এটা ষ্টুডেন্টক বেছি প্ৰায়োৰিটি দিয়ে কোনো এটা ষ্টুডেন্টক কম প্ৰায়োৰিটি দিয়ে এটো ভাল কথা নহয় ঠিক আছে তো তেনেকে ইয়াতে সবকে প্ৰায়োৰিটি দিব লাগিব সবকে 2 এর লগত পূৰণ কৰিম 2x² মাইনাসে মাইনাসে এটো প্লাস হৈ যাব 2 এৰে পূৰণ কৰিম 2 * 5/2 * x প্লাসে মাইনাসে -6 2 পূৰণ 6 ঠিক আছে এটো হৈ যাব 2x² 2 2 কাটি দিলু কিমান থাকিব প্লাস 5x - 12 হেইটোৱে দ্বিঘাত বহুপদ উলাব দিছিলে আমাক শূন্য দিয়া আছিল ঠিক আছে আকৌ চাও আমি কেনেকৈ কৰো ঠিক আছে আলফা কিমান দিয়া আছে মই দিয়া আছে তো বারবার লিখিব আচ্ছা দিয়া আছে আলফা কিমান আছে 1/3 বিটা কিমান আছে -1 এতে আলফা প্লাস বিটা কিমান হৈ যাব 1/3 প্লাস -1 1/3 -1 3 হবো লসাগু 3 রে 3 ঘন করলে 1 উপর থেকে 1 মাইনাস ইয়াত হলো 1 আছে 1 এর 3 ঘন করলে 3 3 1 3 ঠিক আছে ইয়াতে হবে 1 এর পর 3 মাইনাস করলে -2/3 ঠিক আছে আর আলফা বিটা কিমান হৈ যাব আলফা বিটা আছে 1/3 পূরণ -1 ঠিক আছে 1 এর লগত তুমি জিটুয়ে পূরণ নকৰা কিয় হেতুয়ে হ'ব 1/3 পূরণ করলে 1/3 হ'ব কিন্তু মাইনাস আছে মাইনাস আহিব বাস ধুনিয়াকে এতিয়া তুমি সমীকৰণটো লিখি দিয়া এতিকে বহুপদটো কি হ'ব x² প্লাস alpha x² minus alpha plus beta into x plus alpha beta ঠিক আছে এতিয়া তুমি ধুনিয়াকে ইয়াতে লিখি দিয়া x² minus alpha plus beta এর ভ্যালু কিমান আছে alpha plus beta এর -2/3 -2/3 into x alpha beta এর মান কিমান আছে 1/3 -1/3 ঠিক আছে এতিয়া তলত ইয়ারও 3 আছে ইয়ারও 3 আছে মই কৈছো তলত থাকিলে আমাৰ ডিস্টার্ব হয় তলৰটো গুছাব লাগিব 3 ৰে মাল্টিপল কৰি দিয়া ইয়াক 3 ৰে পূৰণ কৰিলে কিমান হ'ব 3x² মাইনাস মাইনাসে মাইনাসে এটো প্লাস হৈ যাব 3 ৰে পূৰণ কৰিলে 3 * 2/3 * x প্লাস সরি মাইনাস মাইনাসে প্লাসে মাইনাস 3 ৰে পূৰণ কৰিলে 1/3 ইয়াতে 3x² 3 আৰু 3 ক্যান্সেল অনলি 2x থাকিব ঠিক আছে ইয়াতে 3 আৰু 3 ক্যান্সেল -1 থাকিব বাস খতম এইটো দ্বিঘাত বহুপদ আছিল ঠিক আছে ঠিক আছে এতিয়া ও আমি 2 নম্বরটো করা নাই 3 নম্বরটো কই দিলো বাস হৈ গল আৰু হৈ গল একো আপত্তি নাই 2 নম্বরটো এতিয়া কৰিব লাগে আমাৰ ঠিক আছে কি কৰিব লাগে 2 নম্বরটো কৰিব লাগে 2 নম্বরটো কিমান দিয়া আছে এটো তো আৰু ইজি আলফা দিয়া আছে কিমান আলফা = 5 বিটা = 2 বাস এনেকা ইজি অঙ্ক দিব লাগে এ থেকে আলফা প্লাস বিটা কিমান হৈ যাব 5 + 2 7 5 + 2 7 আলফা বিটা কিমান হৈ যাব আলফা বিটা 5 2 গুণ 10 ডাইরেক্ট লিখি দিছো এতে সমীকৰণটো কি হৈ যাব x² minus alpha plus beta into x plus alpha beta মই এইবোৰ কথা লিখি লবা দে দ্বিঘাত বহুপদ এইবোৰ লিখি লবা নহলে কিন্তু পৰীক্ষাত নম্বৰ নিদিয়ে মই যে ফার্স্ট কৰাই আছো এই কাৰণে ঠিক আছে এতিয়া চোৱা ইয়াত x² alpha plus beta x² লিখিলো alpha plus beta ৰ মান কিমান আছে 7 - 7x alpha beta ৰ মান কিমান আছে 10 + 10 ঠিক আছে এইটোৱে দ্বিঘাত বহুপদ বাস খতম পেছা আজাম ঠিক আছে বাত খতম পইচা হজম মজা লাগিছে লাগিবই লাগিব আৰু ভালদৰে কৰিবই লাগিব এনেকা টাইম ওয়েস্ট নকৰিবা বিন্দাস পঢ়ি থাকা এইবোৰ প্ৰশ্ন দেখিলে এনেকা চুটকিত হে হৈ যায় তো ট্রাই কৰা প্র্যাকটিস কৰা কি অসুবিধা আছে তোমাৰ ঠিক আছে লাস্ট প্রশ্ন এটা বাকি আছে 4 নম্বৰ 2 ঠিক আছে এইটো ভালদৰে কৰাই দিও আৰু দিয়া আছে আলফা কিমান দিয়া আছে 3/2 বিটা কিমান দিয়া আছে -2 এতে কে আলফা প্লাস বিটা কিমান হৈ যাব 3/2 প্লাস -2 ঠিক আছে ইয়াতে কিমান হৈ যাব 2 হৈ যাব এটো প্লাসে মাইনাসে মাইনাস হ'ব দে এটো মন ৰাখিবা 2 এৰে 2 হৰণ কৰিলে 1 1 এৰে 3 পূৰণ কৰিলে 3 প্লাসে মাইনাসে ইয়াতে মাইনাস থাকিব 2 ৰ তলত 1 আছে 1 দি 2 হৰণ কৰিলে 2 1 এৰে 2 হৰণ কৰিলে 2 2 2 গুণ 4 3 ৰ পৰা 4 মাইনাস কৰিলে -1/2 থাকিব 3 ৰ পৰা 4 মাইনাস কৰিলে -1 বাস দুনিয়া পইচা খতম পইচাই খতম হৈ গ'ল ঠিক আছে এতিয়া আলফা কিমান আছে 3/2 পূৰণ বিটা কিমান আছে -2 2 আৰু 2 ক্যান্সেল -3 লগত পূৰণ হ'ব -3 বহুপদটো কি হ'ব এতেকে
দ্বিঘাত বহুপদটো কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা x স্কয়ার মাইনাস আলফা প্লাস বিটা আমি কিমান উলাইছো -1/2 -1/2 ইনটু x আলফা বিটাৰ ভ্যালু আমি কিমান পালো -3 ঠিক আছে ইয়াতে কিমান হৈ যাব x স্কয়ার প্লাস সরি মাইনাসে মাইনাসে মাইনাস প্লাস 1/2x প্লাসে মাইনাসে মাইনাস তলত 2 আছে ডিস্টারবেন্স 2 এর পূরণ কৰি দিয়া কিমান হৈ যাব 2 এর পূরণ কৰি দিলে 2 into x স্কয়ার 2x স্কয়ার প্লাস 2 এর ইয়াক পূরণ কৰি 2 into 1/2 into x minus 2 into 3 ঠিক আছে 2 আৰু 2 ক্যান্সেল আউট ইয়াতে কিমান হ'ব 2x স্কয়ার অনলি x থাকিব আৰু ইয়াতে 2 3 গুণ 6 এইটোই হ'ব সমীকৰণটো বাস আজিৰ বাবে ইমানখিনি আছিল বাস ধুনিয়া লাগিছে প্ৰশ্নখিনি কৰি মজা লাগিছে দে এনেকা ইন্টারেস্টিং প্ৰশ্ন কৰিবা ভালদৰে কৰিবা বেছিকে প্ৰেক্টিস কৰিবা ফাইট কৰিবা ভালদৰে প্ৰেক্টিস কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা লগতে হাবিব ভাইয়াৰ লগত ম্যাথমেটিক্স ইজি কৰিবলৈ ট্ৰাই কৰিবা যদি কিবা অসুবিধা তথাপিও থাকে সদায় মোক কন্টাক্ট কৰিবলৈ ট্ৰাই কৰিবা I am always there for help you therefore I am always there to help you sorry মোৰ ইংৰাজী অকমান বেয়া দে এটো আকৌ কোনো নটৰিবা স্যাৰ আপুনি এটো কি ইংৰাজী কৈছিল I am really very very sorry সঁচাই কৈছো মোৰ ইংৰাজী ইমানটা ভাল আজিৰ কাৰণে এইখিনি তেতিয়ালৈকে টাটা বাই বাই গুড নাইট লাভ ইউ অল